হিমালয়া জোৰণীয়া জেনাকু রোদ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ জোনাক অৰুন্ধতী বৈয়ে জীৱনত বহুত দুখ কষ্ট কৰি ডাঙৰ হৈছে তেখেতে যাতে আৰু কষ্ট নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিবা হ'ব ককাকো হয়তো তুমিয়ে চাব লগা হ'ব পাৰে এনেকুৱা সুযোগ যদি তুমি কেতিয়াবা পোৱা নিজকে সৌভাগ্যৱান বুলি ভাবিবা আপোনাৰ জীৱনত যদি শ্ৰুতি আছিলে তেনেহ'লে মোক আপোনাৰ জীৱনলৈ কিয় আনিছিল মোক হয়তো শ্ৰুতি বহুগুণে ওপৰত অৰুন্ধতী এনেই মোৰ ইমানবোৰ চিন্তা এতিয়া অদৰকাৰী প্ৰশ্নবোৰ কৰি মোৰ মূৰটো নষ্ট নকৰিবা মানে ককা কালি মোৰে কিবা এটা ভুল হৈ গ'ল মই বৌক কোনোবা বেলেগ বুলি ভাবি আছিলোঁ নহয় মানে তুমি যে কৈছিলা বাবাই কাৰোবাৰ কথা মোৰ আগত ক'বলৈ ভয় কৰিছিল কাৰ কথা মানে ককা নে বাবাই মুম্বাইত কাৰোবাক কথাবোৰ ভাঙি পাতি কৈ দিওঁ নেকি আৰে ঘৰখনত ইমানকেইটা কোঠা থকাৰ পাছতো তই তেনেকুৱা এটা কাম কিয় কৰিলি ইমান দিনে ঘৰখনত থাকি তই সেয়া শিকিলি ল চাহ তই বোধহয় মোক কালিৰ কথাখিনিত বেয়া পাই আছ মই আকৌ তোক ভালৰ কাৰণেহে কৈছোঁ কাৰণ তোৰ বেয়া হোৱাটো মই নিবিচাৰোঁ নাই নাই তই হয়তো মোৰ কথাটো ভালকৈ বুজিয়ে পোৱা নাই তই ভাবিছ অৰুন্ধতীক মই মোৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰিছোঁ নাই কৰা নেকি কৰিছোঁ কিন্তু অৰুন্ধতীয়ে মোক কৰা সহায়ৰ উচিত মূল্য মই দিম সম্পৰ্কক মূল্যৰে কেনেকৈ জুখিব পাৰি মই নাজানো অৰুন্ধতীয়ে মোৰ কাৰণে কিছুদিন পত্নী হৈ থাকিল যেতিয়া মই এই সা সম্পত্তি সকলোখিনি বিক্ৰী কৰিম ইয়াৰে এটা অংশ অৰুন্ধতীক দিম এই কষ্টখিনিৰ মূল্য আৰু কি চুক্তিপত্ৰখনত সেইটো কথাও লিখা আছে নেকি বাহ 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 সুন্দৰ পদক্ষেপ ইটিকিং কৰিছ নাই নাই টিকিং কৰা নাই আচ্ছা তই মোক এটা কথা কচোন সকলো সম্পৰ্ক যদি টকাৰে জুখিব পাৰি তেন্তে ককাই যে তোক ইমান কষ্ট কৰি মানুহ কৰিলে বাহিৰত পঢ়াই শুনাই চাকৰি দিয়ালে তাৰ মূল্য কিমান হ'ব পাৰে বা জেঠাই আৰু জেঠুৱে তোক যে গোটেই জীৱন নিজৰ সন্তান বুলি ভাবিলে তাৰ মূল্য তই কিমান বুলি ভাবিছ শুন 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 সকলো সম্পৰ্ক টকাৰে জুখিব নোৱাৰি মই বুজিছোঁ তোৰ প্ৰব্লেমটো ক'ত প্ৰদ্যুম্ন কি প্ৰব্লেম তই আচলতে মোৰ প্লেনটোত জ্বলিছ কি ক'লি তই অঁ সঁচা কথা কৈছোঁ মই আমেৰিকাত ছেটেল হোৱাৰ কথা ভাবিছোঁ মোৰ বন্ধু হৈছে তই সেইখিনি ভাবিব পৰা নাই সেইকাৰণে জ্বলিছ এই তোৰ উন্নতি দেখি জ্বলা মানুহ মই নহয় তোক মই আগতেও লক্ষ্য কৰিছোঁ প্ৰদ্যুম্ন মোৰ প্ৰত্যেকটো কামতে তোৰ কিবা নহয় কিবা প্ৰব্লেম থাকে মই যি ডিচিশ্যনে নলওঁ কিয় তোৰ সদায় কিবা নহয় কিবা অভিযোগ থাকিবই নহয় মই এটা কথাত আচৰিত হৈছোঁ বৰ্ণৱ ককাৰ সম্পত্তি বিক্ৰী কৰি আমেৰিকাত ছেটেল হোৱাটো বা এগৰাকী অন্ধ ছোৱালীক এনেকৈ সন্ধি কৰি বিয়া কৰোৱাটো বা সমাজক সাক্ষী কৰি এগৰাকী নাৰীক বিয়া কৰাই আন এগৰাকী নাৰীৰ লগত সম্পৰ্ক ৰখাটো তই কি উন্নতি বুলি ভাব নেকি অঁ এটা কাম কৰিলে মই তোক মহান বুলি ক'ব পাৰিলোঁ যদিহে তই সেই অন্ধ ছোৱালীজনী ককাৰ সম্পত্তি বিক্ৰী নকৰি নিজৰ জোৰেৰে অৰুন্ধতীৰ লগত আমেৰিকাত গৈ থাকিলিহেঁতেন তেতিয়া তই আন 10 জনৰ বাবেও আদৰ্শমান হৈ থাকিলি হয়
তই এটা কথা কচোন, অৰুন্ধতীৰ দৰে এজনী অন্ধ ছোৱালীক তই বিয়া কৰালিহেঁতেন নে? ইমান সাহস তোৰ আছে? এগৰাকী অন্ধ ছোৱালীক বিয়া পতাৰ সাহস মোৰ আছেনে নাই সেইটো মই নাজানো, কিন্তু মিছা আশ্বাস দি বিয়া পতাৰ সাহস যে মোৰ কেতিয়াও নহ'ব সেইটো মই ভালকৈ জানো। চা প্ৰদ্যুম্ন, তই মোৰ বন্ধু, সদায় ভাল বন্ধু হৈ থকাটোৱে মই বিচাৰোঁ, কিন্তু মোৰ ব্যক্তিগত জীৱনত সোমোৱাটো মই একেবাৰে পচন্দ নকৰোঁ। ইমান সময় তই মোৰ ব্যক্তিগত কথাত সোমাইছ, মই সহ্য কৰি আছোঁ। অনবৰতে তোৰ মুখেৰে এইবোৰ কথা শুনি থাকিবলৈ মোৰ একেবাৰে ভাল লগা নাই। পাৰিলে কালিৰ পৰা তোৰো ব্যক্তিগত কথাত মই সোমাব পাৰিলোহেঁতেন, কিন্তু মই আনে কি খাইছে কেনেকৈ আছে এইবোৰত সোমোৱাৰ মোৰ অভ্যাস নাই। বৰ্ণৱ, তই মোক এনেকৈ ক'লি? প্ৰদ্যুম্ন, তই কি মই সৰু ল'ৰা বা বুৰ্বক ল'ৰা বুলি ভাবিছ নেকি? কোনটো কাম কৰিলে ভাল কোনটো বেয়া মই বুজি নাপাওঁ? সদ্যহতে তই তোৰ নিজৰ ভালৰ কথা চিন্তা কৰ। তোৰ ভাল হ'লে মোৰো ভাল লাগিব। সেই সৰু কথাটোতে এখেতে তোমাক এনেকৈ গালি পাৰিছে? একো নাই বৌ, দাদাইহে পাৰিছে। দাদাইহে পাৰিছে মানে? বাৰু, ককাইক বুলি গালি পাৰিব পাৰে, কিন্তু এখেতে তোমাক যি বুলি সম্বোধন কৰি গ'ল, মই সেই কথাটোতহে আচৰিত হৈছোঁ বিনয়। এখেতে কাৰোবাক ইমান বেয়াকৈ ক'ব পাৰে বুলি মই কিন্তু ভুলতো ভবা নাছিলোঁ। হ'ব দিয়ক বৌ, মই বেয়া পোৱা নাই নহয়। ককাৰ অবিহনে যে এইখন ঘৰত মোৰ কোনো অস্তিত্ব নাই সেইটো মই আজি ভালকেই বুজি পাইছোঁ। গতিকে ককা থকালৈকে এইখন ঘৰত মই থাকিম, তাৰপিছত মই ইয়াৰ পৰা গুচি যাম। মোৰ দেউতাও এইখন ঘৰত কাম কৰা মানুহেই আছিল, আৰু ময়ো একেই হ'লোঁ। আমাৰ কোনো স্থায়ী ঘৰ নাই বৌ। তুমিনো কিয় তেনেকৈ কৈছা বিনয়? আনে তোমাক কি বুলি ভাবে নাজানো, কিন্তু অন্ততঃ মই তোমাক নিজৰ বুলি ভাবোঁ। এখেতে আচলতে কালি মোৰ লগত তৰ্ক কৰিছিল, হয়তো মোৰ ওপৰত খং উঠি আছিল, সেইবাবেই তোমাক তেনেকৈ ক'লে। বিনয়, বাবাই তোক কি বুলি ক'লে মোক ভালকৈ কচোন। নাই ককা, মোৰ মতে কিন্তু তোমালোকেহে তোমালোকৰ জীৱনবোৰ ইউটিলাইজ কৰিব পাৰিছা, বাকী আমিবোৰেতো আৰু একোৱেই কৰিব নোৱাৰিলোঁ। তোমালোকে প্লেনিং কৰি ইমান দিন কিয় ৰ'ব লাগে? তাতকৈ বৰ্ণৱৰ ককাকক কথাবোৰ কৈ দিলে চব চিজিল লাগি যাব। কেনেকৈ? কিয়? ককাকে নাতিনীয়েকৰ কথা শুনি হাৰ্ট ফেইল নকৰিব জানো? তুমি আচলতে মোক এপ্ৰিচিয়েট কৰিছা নে ইনচাল্ট কৰিছা? আলহী আছে, বেছিকৈ নকওঁ। মাত্ৰ বাবা, এটা কথা জানি থ, তই নাভাবিবি যে মোৰ অবিহনে এই ঘৰখনৰ সা সম্পত্তি ঘৰ দুৱাৰ সকলোতো ইয়াত বিনয়ৰো অধিকাৰ আছে। আউসীৰ জোনা, আউসীৰ জোনা। আৰে প্ৰদ্যুম্ন, তুমি ইমান দিনৰ পাছত? কি খবৰ? আছোঁ আৰু কোনোমতে। পিছে ইমান দিনৰ পাছত মনত পৰিলে যে? নাই, মই বৰ্ণৱহঁতৰ ঘৰত আছোঁ। সঁচা? তাৰ মানে তুমি অসমতে আছা? অঁ, বন্ধৰ বাবে যাব পৰা নাই, কিন্তু তোমাৰ ভাল খবৰবোৰ পাই ফোন নকৰাকৈ থাকিব নোৱাৰিলোঁ। মোৰ কি ভাল খবৰ? তোমাৰ আৰু বৰ্ণৱৰ ভৱিষ্যতৰ প্লেনবোৰ আকৌ বৰ ধুনীয়া ভাবিছা, কিন্তু প্লেনবোৰ কৰাতে থাকিব নে কেতিয়াবা সেই প্লেনবোৰ ছাকচেছ হ'ব? সেইবোৰ একো ক'ব নোৱাৰোঁ, সময়ে ক'ব। মোৰ মতে কিন্তু তোমালোকেহে তোমালোকৰ জীৱনবোৰ ইউটিলাইজ কৰিব পাৰিছা, বাকী আমিবোৰেতো আৰু একোৱেই কৰিব নোৱাৰিলোঁ। তোমালোকে প্লেনিং কৰি ইমান দিন কিয় ৰ'ব লাগে? তাতকৈ বৰ্ণৱৰ ককাকক কথাবোৰ কৈ দিলে চব চিজিল লাগি যাব। কেনেকৈ? কিয়? ককাকে নাতিনীয়েকৰ কথা শুনি হাৰ্ট ফেইল নকৰিব জানো? তুমি আচলতে মোক এপ্ৰিচিয়েট কৰিছা নে ইনচাল্ট কৰিছা? মই বুজা নাই।
অলপ ভাবি চাবা, নিজেই বুজি পাবা। এতিয়া থৈছোঁ দিয়া। মই সকলোবোৰ কথাই গম পাইছোঁ। এতিয়া মোক ক যে বিনয় কিয় এইখন ঘৰৰ কাম কৰা ল'ৰা বুলি ক'ব লগা হ'ল? মানে ককা, মই বেয়া ভাবি একো কোৱা নাই। মইতো কালি ৰাতি মই সেইটো উত্তৰ বিচৰা নাই। কিয় তোৰ বিনয়ৰ প্ৰতি এইটো ধাৰণা আহিল? ৰবা অৰুন্ধতী, মোৰ কথা শেষ নোহোৱাকৈ ইয়াৰ পৰা কোনো কলৈকো যাব নোৱাৰিব। মোৰ জীৱনত যদি কোনোবা বিশ্বাসী মানুহ আছিল, তেওঁ হৈছে বিনয়ৰ দেউতা। তেওঁৰ কাৰণে মই গুৱাহাটীত মাটি কিনি ঘৰ সাজিব পাৰিছিলোঁ, য'ত তহঁতে আজি থিয় হৈ আছ। এই ঘৰ সেই মানুহজনে বনাই থৈ যোৱা ঘৰ। তেওঁ মোৰ কাৰণে বহুত কষ্ট কৰিলে, কিন্তু মৃত্যু পৰ্যন্ত কোনোদিন কোনো কামতেই বিনিময় বিচৰা নাছিল। সেই মানুহজনৰ কষ্টৰ মূল্য এয়ে দিলি। তেওঁৰ সৰু পৰিয়ালটোক যেতিয়া মোৰ লগত একেলগে থাকিবলৈ কৈছিলোঁ, তেওঁ কিন্তু আমাৰ ঘৰৰ কাষতে সেই সৰু খেৰী ঘৰটো সজাই লৈছিল। বহুত জোৰ কৰাৰ পাছতো তেওঁ পকী ঘৰত থাকিবলৈ অহা নাছিল। তেওঁৰ কষ্টৰ মূল্য নিদি মই এটা কথাই ভাবিছিলোঁ যে তেওঁক মই একো এটাই দিব নোৱাৰিলোঁ, কিন্তু তেওঁ এৰি থৈ যোৱা ঘাট মৰা সন্তানটোকতো কিবা এটা কৰি দিব পাৰিম। সেইকাৰণে বিনয় সৰুৰে পৰা মোৰ লগতে ৰাখিছোঁ। সিও এইখন ঘৰৰ সদস্যৰ দৰে হৈ পৰিছে। এইটো কেম্পাছতে জন্ম হৈছে। সি কোনো কাম কৰা ল'ৰা নহয়। সি ইচ্ছা কৰিলে কাম কৰিব পাৰে, নকৰিবও পাৰে। তাক মই জীয়াই থকালৈকে কোনেও যাতে এটা শব্দও টানকে নকয়, এয়া মই তোমালোক দুইকে কওঁ। ইয়াৰ দেউতাকৰ স্মৃতিৰ বাবেই সেই খেৰী ঘৰটো আজিও ভঙা নাই। তাৰ পাছতো তই ইয়াক এনেকৈ কৈছ? চৰি ককা। মোৰ মৃত্যুৰ পাছত তাৰ কথা চিন্তা কৰাৰ কোনো দৰকাৰ নাই। সেয়া মই আগতেই অনুমান কৰি ঠিক কৰি থৈছোঁ। আলহী আছে, বেছিকৈ নকওঁ। মাত্ৰ বাবা, এটা কথা জানি থ, তই নাভাবিবি যে মোৰ অবিহনে এই ঘৰখনৰ সা সম্পত্তি, ঘৰ দুৱাৰ সকলোতো ইয়াত বিনয়ৰো অধিকাৰ আছে। প্ৰদ্যুন্নক তুমি কথাবোৰ ক'বই নালাগিছিল। নকওঁ কেনেকৈ? নকলে উপায় নাছিল। ভাবিছিলোঁ কথাবোৰ প্ৰদ্যুন্নক ক'লে সি বুজি পাব। বুজিলোঁ। সেইকাৰণে প্ৰদ্যুন্নই মোক ইনচাল্ট কৰিবলৈ ফোন কৰিছিল। এতিয়া তাক লৈহে মোৰ টেনশ্যন হৈছে। কালি এইটো কথাক লৈ ঘৰত তৰ্কও হৈছিল। অৰুন্ধতীয়ে তোমাক আৰু মোক লৈ সন্দেহ কৰিবলৈ আৰম্ভ কৰিছিল। এইবোৰ চব তাৰ বাবেই হৈছে। আৰু কিছুদিন সি আমাৰ ঘৰত থাকিলে সকলো উলট পালট হৈ যাব। মুঠতে মোৰ প্লেনিঙৰ কথা তাৰ দ্বাৰাই সকলোৱে যে জানিব সেইটো খাটাং। এতিয়া তুমি কি কৰিম বুলি ভাবিছা? কেনেবাকৈ তাক ঘৰৰ পৰা পঠিয়াব লাগিব। কিন্তু এনেকুৱা এটা ছিটুৱেশ্যনত তাক পঠিয়াম কেনেকৈ? মনটো কৈছে তাক এতিয়াই ঘৰৰ পৰা পঠিয়াই দিম। আকৌ ভাবোঁ সি যাব ক'লৈ? সকলো তোমাৰ কাৰণেই হৈছে। কেনেবাকৈ প্ৰদ্যুন্নক সোনকালে তোমালোকৰ ঘৰৰ পৰা পঠোৱা, নহ'লে আমাৰ ৰিলেশ্যনশ্বিপৰ কথাবোৰ সকলোৱে গম পাব। ইজন মানুহে আপোনাৰ মাৰ মৃত্যুৰ পিছত আপোনাক বা আপোনাৰ বাইদেউক ইমান মৰমেৰে ডাঙৰ দীঘল কৰিলে, অকণো কষ্ট অনুভৱ কৰিবলৈ নিদিলে। সেইজন মানুহে এনেকুৱা এটা কাম বিয়াৰ দিনাখন কিয় কৰিলে? মানে তেওঁ যদি তেনেকুৱা এটা কাম কৰিব লগা আছিলেই, তেতিয়া বিয়াৰ আগত বা পিছত কৰিলে হয়। বিয়াৰ দিনাখনলৈকে কিয় ৰৈ থাকিল? আউসীৰ জোনা, আউসীৰ জোনা।
চাহ খাওক। হা অঁ আপুনি নিজেই কৰিছে হয়, আচৰিত ভগৱানে আপোনাক যিটো শক্তি দিছে সেইটো বোধহয় আমাৰেই নাই মই আপোনাৰ দেউতাৰ কথাটোকে ভাবি আছোঁ দেউতাৰ কথা? বিয়াৰ দিনাখন তেখেতে কৰা ঘটনাটোৰ বিষয়ে তেখেতে বাৰু এনেকুৱা এটা কাম কিয় কৰিলে সেইটো কেনেবাকৈ পোহৰলৈ আহিল নে? নাজানো। দেউতাৰ এই ঘটনাটো কিবা ৰহস্য হৈ থাকি গ'ল। আপোনালোকেও চেষ্টা কৰা নাছিল? চেষ্টা কৰিছোঁ। পুলিচেও বহুত চেষ্টা কৰিলে, বহুতকে মাতি নি সোধপোছো কৰিলে, কিন্তু দেউতাৰ এই কেছটো তাৰ পাছত কি হ'ল একোৱেই গম নাপালোঁ। যিজন মানুহে আপোনাৰ মাৰ মৃত্যুৰ পিছত আপোনাক বা আপোনাৰ বাইদেউ ইমান মৰমেৰে ডাঙৰ দীঘল কৰিলে, অকণো কষ্ট অনুভৱ কৰিবলৈ নিদিলে, সেইজন মানুহে এনেকুৱা এটা কাম বিয়াৰ দিনাখন কিয় কৰিলে? মানে তেওঁ যদি তেনেকুৱা এটা কাম কৰিব লগা আছিলেই তেতিয়া বিয়াৰ আগত বা পিছত কৰিলে হয়, বিয়াৰ দিনাখনলৈকে কিয় ৰৈ থাকিল? নাজানো। এইবোৰ কথা দেউতাই লিখি থৈ যোৱা নোটখনত উল্লেখ নাছিল। পিছে আপুনি এইবোৰ কেনেকৈ গম পালে? অঁ এই বিনয়ৰ লগত কথা পাতি গম পালোঁ। এয়াই কপালৰ লিখন। সকলো কথা কপালক দুখ দিলে নহ'ব। আপোনাৰ দেউতাই যদি স্ব ইচ্ছাৰে কামবোৰ কৰা নাছিল, মানে এয়াতো মাৰ্ডাৰো হ'ব পাৰে। মাৰ্ডাৰ? কিন্তু দেউতাকনো কোনে মাৰ্ডাৰ কৰিব? কিয়? কাৰণ দেউতা এজন সহজ সৰল মানুহ আছিল, কেতিয়াও কাৰো অপকাৰ কৰা নাছিল, আৰু কোনোদিনে দেউতাক কোনেও এষাৰো টান কথা কৈ পোৱা নাছিল। আচলতে যিবোৰ মানুহ সহজ সৰল, যিবোৰ মানুহ সৎ, তেওঁলোকৰ লগতে এনেকুৱা হয়। মলয়া জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচীয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ জোনাক